সঁচাকৈ ৰঙালী বিহুৰ পূৰ্বেই ঘোষণা হ'ব নেকি মেট্ৰিক পৰীক্ষাৰ ফলাফল? এবছৰে হোৱা বৈঠকত এএছএছবিয়ে জনাইছে যে ৰঙালী বিহুৰ পূৰ্বেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। আৰু গুগলত যদি আপোনালোকে চাৰ্চ কৰি চায় তেতিয়া দেখিব যে 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব বুলি এনেদৰে কিছুমান ৱেবছাইটত পোৱা গৈছে। আছাম এছএছএলচি ৰিজাল্ট 2025 টু বি ডিক্লেয়াৰ্ড টুমৰো। আৰু এইটো চাওক যে আছাম মেট্ৰিক ৰিজাল্ট 2025 টুমৰো, আছাম ছেবা এছএছএলচি ক্লাছ 10th ৰিজাল্ট 2025 ডেট এণ্ড টাইম। এই যিমানকেইটা ৱেবছাইট আপোনালোকে চাব গোটেইকেইটাতে দেখিব যে 10 এপ্ৰিল অৰ্থাৎ অহা কালিলৈ মেট্ৰিক পৰীক্ষাৰ এছএছএলচি ৰিজাল্ট দিয়া হ'ব বুলি কোৱা হৈছে। কিন্তু অফিচিয়েলি এতিয়ালৈকে একো আপডেট পোৱা হোৱা নাই আৰু খুব সোনকালে বোধ কৰোঁ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ফালৰ পৰাও আপডেট আগবঢ়াব। ৰঙালী বিহুৰ আগত যদি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে তেতিয়াহ'লে 10, 11 আৰু 12 এই তিনিটা দিনৰ ভিতৰতে কোনোবা এটা দিনত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াটো খাটাং। কিয়নো যিহেতু OMR বেছড এক্সাম হয়, OMRখিনি কম্পিউটাৰত চোৱা হয় আৰু বাকীখিনি শিক্ষকসকলে মূল্যায়ন কৰে। আগতকৈ কামৰ বোজা কমিছে, আধাখিনি মেচিনত চোৱা হয় আৰু বাকী আধা নম্বৰ শিক্ষকসকলে মূল্যায়ন কৰে। গতিকে সেইকাৰণেই সোনকালে ৰিজাল্ট দিয়াটো সম্ভৱ হৈ উঠিছে, যিহেতু অফিচিয়েলি একো আপডেট দিয়া হোৱা নাই। কিন্তু আজিকালি ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত হঠাতে আচলতে ঘোষণা কৰে। ইয়াৰ আগৰবাৰ ৰিজাল্টৰ ক্ষেত্ৰতো এদিন আগতীয়াকৈ ৰাতি কৈছে, পাছদিনালৈ ৰিজাল্ট দিছে। আজি ৰাতিৰ ভিতৰত হয়তো মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা ঘোষণা হ'বও পাৰে, কিবা আপডেট আহিবও পাৰে এক্সাম ৰিলেটেড। আৰু হঠাতে আজিকালি আপডেট দিয়ে আৰু পাছদিনালৈ ৰিজাল্ট দিয়ে।